জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ ৰাইজ এতিয়া সচেতন হ'ল, সজাগ হ'ল। যি টি কথাৰে আপুনি কিন্তু এতিয়া অসমৰ ৰাইজক উল্টা পাক মাৰিব নোৱাৰিব, কাৰণ সকলোৱে বুজা হৈছে, সকলোৱে জনা হৈছে। গতিকে আপোনাৰ নিজৰ জেগাত আপুনি সুন্দৰকৈ থাকক, আপোনাক সন্মান কৰোঁ। গতিকে সন্মানটো বজাই ৰাখিবলৈ জানিলে ভাল হয়। গতিকে আনৰ বিষয়ে ইমান বেয়াকৈ কোৱাটো কোনো দৰকাৰ নাই। আপুনি কোন হয়? আপুনি শিল্পী। আপোনাক শিল্পী কোনে বনাইছে? আমি বনাইছোঁ। আমাৰ বাহিৰে আমি যদি গান নুশুনো আপোনাৰ, তেন্তে আপোনাৰ গান কোনে শুনিব? গৰুৱে শুনিব নেকি? নুশুনে, কাৰণ আমি মানুহে শুনিব লাগিব। আমি মানুহে আপোনাক এখন আসন দিছোঁ। গতিকে যিটো কথা নক'ব। আৰে মৃত ৰাজীৱ সদিয়াকো আপুনি নেৰিলে। আৰে আপুনি সাংবাদিকক চাই কি এক্সপ্ৰেশ্যন দি কথাটো ক'লে যে জাতিৰ গান মই গোৱা নাছিলোঁ নেকি? আপুনি গাইছে, নিশ্চয় গাইছে। আপুনি নিজেই লিখি কেইটা গান গাইছে জাতিৰ গান। কিন্তু ৰাজীৱ সদিয়াই, যিজন ৰাজীৱ সদিয়া, অকণমান ভুল হৈ গৈছে নামটো কওঁতে হয়তো, কিন্তু ৰাজীৱ সদিয়াই যথেষ্টখিনি অসমীয়াৰ কাৰণে, জাতিটোৰ কাৰণে কৰি থৈ গৈছে। জাতিৰ কৱচ হৈ ৰৈছিল তেওঁ। জাতিটো সংকটৰ সময়ত তেখেতে মাত মাতিছিল, তেখেতে গীতেৰে, তেখেতৰ কণ্ঠৰে তেখেতে মাত মাতিছিল। তেখেতে প্ৰত্যেকটো মুহূৰ্ততে তেখেতে জাতিটোৰ কাৰণে আগবাঢ়ি আহিছিল। এইটোতো আপুনি ভালদৰে জানে চাগে, কিন্তু তথাপিতো আপুনি কি বুলি কৈছে যে ৰাজীৱ সদিয়াক মই চিনি নাপাওঁ। এইটো ভুল কথা কৈছে। আপুনি কেৱল নাভাবিব যে এইখন হাবিত অকল আপুনিয়েই বাঘ, ইয়াত বহুত বাঘ আছে, বহুত বাঘ আছে। আপুনি নাভাবিব অকল আপুনিয়ে বাঘ। হয়, আপোনাক এটা জেগা দিছোঁ আমি, এই জেগাটো আপুনি ভালদৰে ৰাখক আৰু মন্তব্যবিলাক ভালদৰে কৰিব। আপোনাৰ মন্তব্যবিলাক আজিকালি বেলেগ ধৰণে যায়। আপুনি সংগীত জগতখনত থাকিব নে বেলেগ জগতলৈ যাম বুলি ভাবিছে? আচলতে আপোনাৰ বয়সো নাই বাৰু এতিয়া। যি হওক নহওক, আপুনি ভালদৰে থাকক। ভালদৰে থাকিলে আমাৰো ভাল লাগে। আপোনাৰ গান তেওঁ এজন শিল্পীয়ে নহয়, তেওঁ এজন মহান শিল্পী। কাৰণ তেওঁ এটা শিলক পিচি পিচি গুৰি কৰি নিজে পানীৰ নিচিনাকৈ পি খাইছিল। গতিকে এটা শিলক যোনে পিচি পি খাব পাৰিব পানীৰ দৰে, তেওঁকহে শিল্পী বুলি কোৱা যায়। আচলতে তেওঁ এজন মহান শিল্পী। তেওঁ ইমান অন্তৰত দুখ বেদনা লৈ তেখেতে মঞ্চে মঞ্চে গীত পৰিৱেশন কৰিছিল। আৰু তেখেতক অৱশ্যে মই বৰ ওচৰৰ পৰা যদিও লগ পোৱা নাছিলোঁ, দুই এখন মঞ্চত তেওঁ কণ্ঠদান কৰা চাবলৈ গৈছিলোঁ আৰু নিজেও অনুষ্ঠান এটালৈ তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ। সেই সূত্ৰে তেওঁৰ লগত সিমানখিনি চিনাকি আছিল। কিন্তু তেতিয়ালৈকে আমি জনা নাছিলোঁ যে তেখেতৰ সঁচাকৈ কিমানখিনি দুখ আৰু তেখেতৰ কিমান বেদনা লৈ তেখেতে মঞ্চে মঞ্চে গীত পৰিৱেশন কৰি আছিলে। এতিয়া যথেষ্টখিনি ভিডিঅ' দেখাৰ পিছতহে গম পাইছোঁ যে তেখেতৰ সঁচাকৈ যথেষ্টখিনি দুখ আৰু বেদনা লৈ তেখেতে এখন গাঁৱৰ পৰা, এখন ভিতৰৰ গাঁৱৰ পৰা তেখেতে যি ধৰণে ওলাই আহিছিল তেখেতে জাতিটোৰ কাৰণে, আৰু যে জাতিটোৰ কাৰণে তেখেত এজন মেৰুদণ্ডৰ নিচিনাকৈ থিয় হৈ ৰৈছিল। যেতিয়া জাতিটোৰ সংকটত পৰে, যেতিয়া জাতি সংকটত পৰে, যেতিয়া বিপদত পৰে জাতিটো, তেতিয়া তেখেতেই তেখেতৰ গীত আৰু তেখেতৰ কণ্ঠৰে, তেখেতৰ লিখিতৰে তেখেতে এটা কৱচ হৈ ৰৈছিল। সেই জাতিটো আমাৰ অসমীয়া জাতিটোৰ বাবে তেখেতে যথেষ্টখিনি দি থৈ গৈছে আৰু কৰি থৈ গৈছে। গতিকে তেখেতক যদিও বৰ ভালকৈ লগ পোৱা নাছিলোঁ, তেখেতক মঞ্চত আমি গীত পৰিৱেশন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলোঁ। সেই সূত্ৰে পাইছোঁ বা দুই এখন তেওঁ অনুষ্ঠান চাইছিলোঁ। কিন্তু আজি আচলতে এতিয়া ক'বলৈ গ'লে এনেকুৱা ধৰণৰ হয় কথাবিলাক যে শিল্পী বুলি ক'লেই নহ'ব। আজিকালি শিল্পীটো হৈ গ'ল লেভেল শিল্পী। কাৰণ যদি ডিঙিত এডাল সোণৰ চেইন নাথাকে, যদি ভাল এখন গাড়ী নাথাকে, তেতিয়াহ'লে শিল্পী নহয়। লাগিলে তেখেতৰ যিমানেই প্ৰতিভা থাকক, সেই প্ৰতিভা সদায় অথলে যায়। কাৰণ তেখেতৰ প্ৰতিভা যদিও আছিল, তেখেতৰ এখন ভাল গাড়ী নাছিল, ডিঙিত এডাল ভাল সোণৰ চেইন নাছিল। আজিকালি লেভেল, সাংস্কৃতিক দিশখনত আজিকালি লেভেলটো চোৱা যায় যে লেভেল মুঠতে মানুহৰ থাকিব লাগিব, প্ৰতিভা নহয় সাংস্কৃতিক দিশখনত। কিন্তু আজি জুবিন গাৰ্গে যিটো কৰিলে, একেবাৰে তুলঙা মন্তব্য কৰিছে। তেখেতে ঢুকোৱাৰ পাছতো তেখেতে শান্তি পোৱা নাই। তেখেতে এনেধৰণৰ মন্তব্য আচলতে কৰিব নালাগিছিল। তেখেতক যিসকল সাংবাদিকে সুধিছিল তাৰ উত্তৰ সুন্দৰকৈ দিব পাৰিলেহেঁতেন, আৰু সেই উত্তৰ সুন্দৰকৈ নিদি তেখেতে এটা কথা কৈছিল যে মই কি জাতি গান গোৱা নাছিলোঁ নেকি। কিন্তু তেখেতে ক'লে কথাষাৰ আৰু এক্সপ্ৰেশ্যনটো আপোনালোকে চাব ভালদৰে। তেখেতৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা ধৰণৰ আছিলে তেখেতে যেতিয়া সাংবাদিকক কৈছিল। আৰু এতিয়া আৰু এটা কথা কওঁ, জুবিন গাৰ্গে যিটো মন্তব্য কৰিলে একেবাৰে অশুদ্ধ আৰু একেবাৰে ভুলজনক। গতিকে এজন শিল্পীক তেনেধৰণৰ কথা কোৱাটো যুক্তিগতৰ কথা নহয়। তুমি চিনি নোপোৱা স্বাভাৱিক কথা, কিন্তু যদিও চিনি নোপোৱা আচলতে তুমি বেলেগ ধৰণৰ কথাষাৰ ক'ব পাৰিলাহেঁতেন, কিন্তু নকলা। আৰু যিসকল আজি সাংবাদিকসকলে নিজৰ TRPৰ কাৰণে উঠি পৰি লাগিছে, তেওঁ আজি যথেষ্টখিনি গীত বজাই আছে বা তেখেতৰ বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ বাতৰি মাধ্যমত আমি গম পাই আছোঁ বা আমি ফেচবুকত গম পাই আছোঁ। কিন্তু সেইখিনি কথাকে যদি আজি অতীজতেই যদি আমাৰ মৃত ৰাজীৱ সদিয়াদেৱক যদি তেওঁলোকে আগলৈ উলিয়াই লৈ আহিলেহেঁতেন, এখন প্লেটফৰ্ম দিলেহেঁতেন, তেখেতে নিজৰ প্লেটফৰ্মখন আচলতে তেওঁ নিজে তৈয়াৰ কৰি লোৱা, আনে তৈয়াৰ কৰি দিয়া নহয়। তেখেতে যথেষ্ট কষ্টৰে, আজি ইমান বছৰে যথেষ্ট কষ্টৰে তেখেতে আমাৰ অসমীয়া জাতিটোৰ কাৰণে, অকল জাতিটোৰ কাৰণে নহয়, তেখেতে বিভিন্ন গান তেওঁ গাইছে বা কণ্ঠদান কৰিছে। কিন্তু তাৰ লগতে আৰু সেইখিনি আচলতে গোটেইখিনি বস্তু আমাৰ সাংবাদিকসকলৰো কিন্তু
একোজন দায়বদ্ধতা হ'ব লাগিছিল। বহু শিল্পী আছে তেনেধৰণে, বহুত শিল্পী পৰি আছে, বহু শিল্পী টকাৰ অভাৱত আজি গাঁৱে ভূঞে আপোনালোকে চাবলৈ যাব পাৰে, কিন্তু তেওঁলোকৰ নিচিনা আচলতে অভাৱ অনাটনৰ কাৰণে বা কিছুমানে ঘৰখনৰ কাৰণে, হয়তো বহুতে ঘৰখনৰ কাৰণে আজি ওলাই যাব পৰা নাই, বিভিন্ন নিজৰ প্ৰতিভা থাকিও এখন প্লেটফৰ্ম পোৱা নাই, যদিও যাবলৈ ইচ্ছা কৰে কিন্তু ওলাই যাব পৰা নাই, কাৰণ ইয়াত লেভেল, আচলতে সাংস্কৃতিক দিশখনৰ এটা লেভেল হৈ পৰিছে, আৰু সেই লেভেলটোৱেই গোটেই সাংস্কৃতিক দিশখন শেষ কৰি পেলাইছে। আপোনাৰ লেভেল লাগিব, সোণৰ চেণ্ডেল লাগিবই, এখন ভাল গাড়ী লাগিবই, নহ'লে কিন্তু তাত আপোনাৰ কোনো জেগা নাই, আপোনাৰ কোনো আপুনি গ্লেমাৰ নহয়। আৰু শিল্পী বুলি ক'বলৈ গ'লে আচলতে আমি ৰাজীৱ শদিয়াদেৱক, অসমৰ এজন ব্যাগুম গায়কে, সাধাৰণ জনতা শিল্পী, গণশিল্পী যাক আমি কওঁ, মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা, জাতি মাতি ভেটিক লৈ গান গোৱা ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱাটো সঁচাকৈ অহংকাৰী, অতি অহংকাৰী। ই কেতিয়াও হোৱা উচিত নহয়। সেইদিনা এজন গুণীজ্ঞানী ব্যক্তিয়ে মঞ্চত তেখেতক লৈ যেনেধৰণৰ বক্তব্য আগবঢ়াইছে, সঁচাকৈ যিখিনি কথা কৈছে 100% হয় বুলি মই ক'ম। কাৰণ আমি নতুন প্ৰজন্মক কি শিকাইছোঁ? আমি মদ খাই লৈ সমাজৰ চিন্তা নকৰাকৈ এজন চিন্তাশীল ব্যক্তিয়ে ৰাইজৰ পক্ষে যেতিয়া কথা কয়, তেতিয়াহ'লে তাত কিছু আমাক ক'বলগীয়া আছে। যি বক্তব্যই, তেনে এজন ব্যক্তিয়ে যেতিয়া বক্তব্য ৰাখে, ৰাইজে কথাবিলাক শুনে আৰু তেতিয়া ৰাইজে দুখ পায়। আৰু সেইবাবে আজি ৰাজীৱ শদিয়াক তেখেতে চিনি নাপাওঁ বুলি কোৱাটো অসমৰ ৰাইজে মনকষ্ট পাইছে, অন্তৰত দুখ পাইছে। কাৰণ সঁচা অৰ্থত ৰাজীৱ শদিয়া এজন সংগীত শিল্পী, জনতাৰ শিল্পী, খাটি খোৱা জনতাক লৈ গীত গোৱা, জাতি মাটিক লৈ গীত গোৱা। হয়, আপুনিও গাইছে, কিন্তু ৰাজীৱ শদিয়াৰ নিচিনা আপুনি গীত অন্তৰত, যেনেধৰণে জাতি মাটিক গীত, ৰাজীৱ শদিয়া গীত অন্তৰত সোমাই মানুহক আৱেগ সৃষ্টি কৰিছিল, আপুনি কিন্তু তেনে কৰিব পৰা নাছিল। আপুনি গাইছে, 30,000 গীত গাইছে বুলি আপুনি কয়, 40,000 গীত গাইছে বুলি কয়। হয়, একাংশই আপোনাক ভাল পায়, কিন্তু সেই বুলি আপুনি কিন্তু গীতক লৈ আপুনি ব্যৱসায় কৰিছে বুলি মই ক'ম। কাৰণ আপুনি এটা প্ৰগ্ৰেমত, এটা অনুষ্ঠানত আপুনি 8-9 লাখ টকা লয়। কোনে লয় আমাৰ সেইটো কথা অৱগত আমি প্ৰয়োজন নাই। কিন্তু ৰাজীৱ শদিয়াই টকাৰ কাৰণে গীত গোৱা নাছিল। তেখেতে এটা গীত লিখি থমকি ৰ'বলগীয়া হৈছিল। তেখেতৰ ফেচবুক পোষ্টতে আমি পাইছোঁ, সেই গীতটি বাণীবদ্ধ কৰিবৰ বাবে তেখেতৰ হাতত অৰ্থ নাছিল। সেইবাবে যিসকল গায়কে নিজকে শিল্পী বুলি কয়, মই ক'ব খোজোঁ, শিল্পী কাক কয়, গায়ক কাক কয়? একাংশই নিজকে কয় সংগীত শিল্পী, শিল্পী নিজে কয়। কিন্তু ৰাইজে যাক জনতা শিল্পী কৰে, বনায়, পৰিচয় দিব, ৰাইজে ক'ব যে জনতা শিল্পী, গণশিল্পী, ৰাইজে উপাধি দিব। নিজেই কৈ লোৱাটো উচিত নহয় বুলি ভাবোঁ। আৰু গায়ক শিল্পীৰ মাজত বহু পাৰ্থক্য। সঁচা অৰ্থত ৰাজীৱ শদিয়া এজন গণশিল্পী, জনতাৰ শিল্পী, খাটি খোৱাৰ মানুহৰ শিল্পী আছিল। আৰু সেইবাবে আজি ৰাজীৱ শদিয়াক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো মানুহে তেখেতক লৈ দুখ প্ৰকাশ কৰিছে। কালিলৈ তেনে গায়ক বহু আমি দেখিছোঁ, তেনে গায়ক আমাৰ মাজৰ পৰা বহু আঁতৰি গৈছে। কিন্তু কিমানজনে খবৰ ৰাখিছে, কিমান মানুহ হৈছে মৃত্যু সময়ত, সেইটোৱে ডাঙৰ কথা। কালিলৈ বাকীবিলাকৰ বা কেনে হয়, কিমান মানুহ হয়, সেইটো এটা প্ৰশ্নবোধক চিন। সেইবাবে অহংকাৰ নাপায় কেতিয়াও কৰিব। এজন সঁচা শিল্পী আছিল তেখেত। এইবিলাক কথাই আমাক মনোকষ্ট দিয়ে। বিখ্যাত গায়কে যদি মদৰ নিচাত অসমৰ ৰাইজলৈ, নতুন প্ৰজন্মলৈ এই বক্তব্যবিলাক ৰাখে, তেতিয়াহ'লে নতুন প্ৰজন্মই সেই গতিয়ে বাট লয়। কাৰণ আপোনাকো বহু নতুন প্ৰজন্মই আপোনাক অনুকৰণ কৰে। সেইবাবে আপুনি সংযত হোৱাটো প্ৰয়োজন আছে। হয়, আপুনিও অসমৰ এজন গায়ক, আমি শিল্পী বুলি ময়ো পৰিচয় আপোনাক নিদিওঁ, এতিয়ালৈকে নিদিওঁ। ভূপেন হাজৰিকা আছিল, জ্যোতিপ্ৰসাদ আগৰৱালা আছিল। এতিয়া আমি যি দেখিছোঁ, সঁচা অৰ্থত ৰাজীৱ শদিয়াও শিল্পী আছিল, জনতা শিল্পী আছিল। কাৰণ তেখেতে টকাৰ কাৰণে কেতিয়াও গান গোৱা নাছিল, ব্যৱসায় কৰা নাছিল, সংগীতক লৈ ব্যৱসায় কৰা নাছিল। সেইদিনা কৈছে 11 চনৰ পৰা তেখেতে গীত গাইছে। আমি এজন শিল্পীয়ে কৈছে, গায়কে কৈছে যে 11 চনৰ পৰা তেখেতে গীত গাইছিল। 11 চনৰ পৰা আজি 25 বছৰ 24 বছৰ দিন
তেখেতে গীত গালে, কিন্তু আজিও সেই ঘৰখন আপোনালোকে চাওক, আজিৰ তাৰিখত এখন গাড়ী নাই। আজিৰ তাৰিখত এখন গাড়ী ল'বলৈ জিৰ' ডাউন পে'মেণ্টতো এখন গাড়ী পায়, কিন্তু তেখেতৰ এখন গাড়ীৰ অভাৱত গুৱাহাটী প্ৰেছ ক্লাবলৈ সন্মান ল'বলৈ আহিব নোৱাৰা অৱস্থা। এনেধৰণৰ সংগীত শিল্পী আমাৰ সমাজত আছিল, আৰু ৰাজীৱ শদিয়া সঁচাকৈ অসমৰ আৱেগ আছিল, অসমৰ চেতনা আছিল, অসমৰ জনগণৰ খাটি খোৱা মানুহৰ হৃদয় জয় কৰিব পৰা এজন সঁচা অৰ্থত সংগীত শিল্পী আছিল। ধন্যবাদ।